আসসালামু আলাইকুম হিন্দু দাদা ভাইটিক নমস্কাৰ। যেনেবা আমাৰ অসমৰ গাড়ী মেঘালয় দেখিলে মানে ড্ৰাইভাৰ কেইটা ঘূৰি পিটে। কোনো হিন্দু মুছলমান নাচায়, খালি এছ দেখিলেই হ'ল, খালি এছ থাকিলে হ'ল গাড়ীৰ মাজত ঘূৰি ডাইৰেক্ট পিটে। ইমান সাহস ক'ত পালে মেঘালয়ৰ মানুহে? কোনে দিলে মেঘালয়ৰ মানুহে কিমান সাহস আমাৰ অসমৰ মানুহ ঘূৰি পিটিবৰ কাৰণে? ক'ত পালে ইমান সাহস? আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো ভালদৰে চাওক। ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাওক ভিডিঅ'টো আপোনালোকে। কেনেকৈ চাওক গাড়ী ভাঙি আছে, কেনেকৈ মাৰি আছে ড্ৰাইভাৰ কেইটা ঘূৰি পেলাই আমাৰ। আৰু আমাৰ মেঘালয়ৰ চি এম টি ঘেণ্টা কৰিছে তাত। আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক। আপোনালোকেতো ভিডিঅ'টো দেখি পালে চাগে কেনেকৈ গাড়ী ভাঙি আছে, কেনেকৈ মাৰি আছে আমাৰ ড্ৰাইভাৰকেইটাক। মই এটা কথা কওঁ, তাৰ মেঘালয়ৰ চি এমক মই একো নকওঁ, আমাৰ অসমৰ চি এমক মই এটা কথা কওঁ। আমাৰ অসমৰ চি এমে কি ঘেণ্টা এডাল কৰিছে? খালি হিন্দু মুছলিম কৰিব পাৰে। খালি হিন্দু মুছলমান কেতিয়া কাজিয়া লাগিব সেইটোকে চেষ্টা কৰে আমাৰ অসম চি এমে। আৰু তাত যেন আমাৰ অসমৰ মানুহ ধৰি পেলাই মেঘালয়ৰ মানুহবিলাক মাৰি আছে, ড্ৰাইভাৰকেইটা পিটি আছে, গাড়ী ভাঙি আছে, এইবিলাক আমাৰ অসমৰ চি এমে নেদেখে নেকি? আমাৰ চি এম এতিয়া ক'ত হৈ আছে? আপোনালোকে চাওক, দৰ্শকসকলক আপোনালোকে এটা কথা কৈছোঁ, এতিয়া আমি সজাগ হ'বৰ টাইম আমাৰ। চাওক, আমাৰ অসমৰ চি এমে খালি হিন্দু মুছলিম কৰি লগাব পাৰে, কাজিয়া লগাব পাৰে। এতিয়াতো আমাৰ অসমৰ মানুহকেইটাক মেঘালয়ৰ মানুহকেইটা যেনেকৈ মাৰি আছে, পিটি আছে, এতিয়া আমাৰ অসমৰ চি এমে নাচায় মাৰিবিলাক। আপোনালোকে সেইটো ভিডিঅ'টো গুৰুত্ব দিয়ক কথাটোত। এতিয়া আমাৰ একগোট হ'বলৈ দৰকাৰ। মেঘালয়ৰ মানুহক চান্স দিয়া নহ'ব আৰু, গম পালে নাই? এনেকৈ সিহঁতি ডাঙৰ কাম কৰি পেলাইছে। এতিয়া আমাৰ অসমৰ ড্ৰাইভাৰকেইটাক যদি পিটি আছে, সিহঁতিক এৰি দিয়া নহ'ব। উচিত শিক্ষা দিম, মাৰানি তহঁতি কেলা উচিত শিক্ষা দিম। আমাৰ অসমৰ ড্ৰাইভাৰকেইটাক তই পিটিছ, এইটো আমি সদায় এৰি নিদিওঁ, তোক সদায় এৰি নিদিওঁ। তই কি ভাবিছ আমাৰ অসমৰ ড্ৰাইভাৰ মানুহকেইটাক পিটি বিলাই তই বাচি যাবি তহঁতি? আৰু আমাৰ মেঘালয়ৰ চি এমে কি ঘেণ্টাডাল কৰিছে, কি ঘেণ্টাডাল কৰিছে, এইবিলাক নাচায় নেকি? বাপৰে বাপ, ইমান সাহস হৈ গ'ল আমাৰ অসমৰ ড্ৰাইভাৰকেইটাক পিটিবৰ কাৰণে। উচিত শিক্ষা দিম। এতিয়া হওক দৰ্শক, আমি একগোট হওঁ চবে। আপোনালোকে ভিডিঅ'টো যিমান শ্বেয়াৰ মাৰি আগুৱাই ল'ব পাৰে সিমানটোৱে ভাল আমাৰ। আমি চবে একগোট হ'ব লাগিব এতিয়া।